কেতিয়াবা জুই নোহোৱাকৈ ধোৱা দেখিছানে? দেখা নাই নহয়? এতিয়া চোৱা কেমিষ্ট্ৰিৰ প্ৰতি জুই নোহোৱাকৈ ধোৱা দেখা। এইটো ৰিয়েকশ্যনটো অলপমান শ্ল'লি হ'ব। অলপ ওচৰত আহি লওক, তেতিয়া দেখিবলৈ পাবা। দেখি আছে? অলপ ওচৰত যোৱা, তেতিয়া ভালকৈ ধোৱা দেখিবলৈ পাবা। ধোৱা ওলাই আছে, ধোৱা ওলাই আছে। এই দেখিছানে? ধোৱা আৰু বেছিকৈ ওলাব। ৱেইট আৰু অলপ ওচৰত গৈ চোৱা। ধোৱা ওলাই আছেনে? ব্ৰাউন ব্ৰাউন কালাৰ ধোৱা ওলাই আছে। পাৰ্পল কালাৰ ধোৱা ওলাব। আৰু ওলাব লাহে লাহে ধোৱা বেছিকৈ ওলাব। এই দেখিছানে? একো জুই চলাই নোহোৱাকৈ জ্বলাই দিলোঁ জুই। এইটো ধুনীয়াকৈ জ্বলিলে দেখিছানে? কি জ্বলিছে দেখিছানে? লাষ্টে হয় নেকি ঠিক নাই। নমস্কাৰ, এই ভিডিঅ'টোত আপোনালোকে দেখিলে যে মই অলপ চলিড কেমিনফৰ ল'লোঁ আৰু কেমিনফৰত অলপ কনচেনট্ৰেটেড ছালফিউৰিক এচিড ঢালি দিলোঁ। যেতিয়া কনচেনট্ৰেটেড ছালফিউৰিক এচিড ঢালিছোঁ তেতিয়া তাৰ পৰা অলপ ধোৱা ওলাইছে, পাৰ্পল কালাৰৰ ধোৱা ওলাইছে। তেনেকুৱা ধোৱা ওলাই আছিলে। আচলতে এই ৰিয়েকশ্যনটো হাইলি এক্সোথাৰ্মিক হয় আৰু কোনেও এই ৰিয়েকশ্যনটো যাতে ঘৰত বা ক'ৰবাত কৰিবলৈ ট্ৰাই নকৰে উইদাউট এনি গুড গাইড আৰু প্ৰপাৰ ছেফটি নোলোৱাকৈ কোনেও যাতে এইটো ট্ৰাই নকৰে। এইটো হাইলি এক্সপ্ল'চিভ ৰিয়েকশ্যন হয়। তো ৰিয়েকশ্যনটোত হয় কি দেখিছে আপোনালোকে ধোৱা ওলাই আছিলে, তাৰপিছত যেতিয়া কাগজ অলপ দি পিনে অকণমান লৰাই দিলোঁ, জাষ্ট অকণমান ফ্ৰিকশ্যন এটা হ'ল, তাত জুই লাগি গ'ল আৰু এই জুইটো বহুত ডাঙৰকৈ জ্বলি উঠে কাৰণ এই ৰিয়েকশ্যনটো হাইলি এক্সোথাৰ্মিক হয়। ইয়াত কি হয় যে যেতিয়া আমি কেমিনফৰত ছালফিউৰিক এচিড দিওঁ, সেই ছালফিউৰিক এচিডটোৰ লগত কেমিনফৰে ৰিয়েকশ্যন কৰি এটা ভেৰি আনষ্টেবল মেংগানিজ হেপ্টাক্সাইড কম্পাউণ্ড এটা ফৰ্ম কৰে, যিটো আনষ্টেবল হয়। আৰু এই আনষ্টেবল কম্পাউণ্ডটো অকণমান ফ্ৰিকশ্যন বা কিবা পালেই মেংগানিজ ডাইঅক্সাইডলৈ কনভাৰ্ট হৈ গুচি যায় আৰু এইটো এক্সপ্ল'চিভলি হয়, মানে এইটো ব্লাষ্ট হৈ যাব পাৰে, জুই জ্বলি উঠে, যিটো আমাৰ ৰিয়েকশ্যনটো দেখিবলৈ পাইছে। গতিকে এই ৰিয়েকশ্যনটো ঘৰত বা লেবত কেতিয়াও ট্ৰাই নকৰিব। ষ্টুডেণ্টসকলে পৰাপক্ষত একেবাৰে নকৰিব দেই। থেংক ইউ।